নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্তক ইতিমধ্যে হাফলং কাৰাগাৰলৈ লৈ গৈ থকা হৈছে আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল ন্যায়ালয়ৰ মজিয়াত তেওঁলোকক ৰখা হ'ল আৰু ন্যায়ালয়ৰ মজিয়াত তেওঁলোকক প্ৰডিউস কৰাৰ পাছত 14 দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে কোন কাৰাগাৰলৈ প্ৰেৰণ কৰিব সেই সন্দৰ্ভত এক প্ৰকাৰ জল্পনা কল্পনা চলি আছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে হাফলং কাৰাগাৰ অভিমুখে শেখৰ অমৃত প্ৰভাক কঢ়িয়াই লৈ যোৱা বাহনখনে এতিয়া হুজাই অতিক্ৰম কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত দুই অভিযুক্ত শেখৰ গোস্বামী আৰু অমৃত প্ৰভাক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হৈছে হাফলং কাৰাগাৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক 14 দিনৰ কাৰাগাৰত ইতিমধ্যে ৰখা হ'ব হাফলং কাৰাগাৰেই হ'ব শেখৰ আৰু অমৃত প্ৰভাৰ ঠিকনা এই কথা ইতিমধ্যে সুস্পষ্ট হৈ পৰিছে আৰু হুজাই অতিক্ৰম কৰিছে দুই অভিযুক্তক কঢ়িয়াই লৈ যোৱা বাহনে সেই দৃশ্যাংশ আহি পৰিব টাইম ইটৰ দৰ্শকসকলক আমি সেই দৃশ্যাংশ এক্সক্লুসিভলি দেখুৱাই থাকিবলৈ চেষ্টা কৰি থাকিম এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাই আছো ন্যায়িক জিম্মালৈ শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক ইতিমধ্যে প্ৰেৰণ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে হাফলং কাৰাগাৰত ৰখা হ'ব শেখৰ আৰু অমৃত প্ৰভাক এই কথা ইতিমধ্যে সুস্পষ্ট হৈ পৰিছে কিয়নো দেখিবলৈ পোৱা গৈছিল বুধবাৰে অন্য যি 5 অভিযুক্ত সেই 5 অভিযুক্তক লৈ যোৱা হৈছিল বাক্সালৈ আৰু বাক্সাৰ এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিস্থিতি আৰু এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক হুজাইৰ পৰিৱেশ দেখুৱাইছো হুজাইৰ ৰাজপথেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এইদৰে শেখৰ গোস্বামী আৰু অমৃত প্ৰভা মহন্তক তীব্ৰ বেগেৰে লৈ গৈ থকা হৈছে আৰু ৰাজপথৰ দুয়ো কাষে এতিয়া দেখিবলৈ পোৱা গৈছে কটকটীয়া আৰক্ষীৰ নিৰাপত্তা বেহু এইখন প্ৰিজনাৰ ভেন অসম আৰক্ষীৰ CIDৰ প্ৰিজনাৰ ভেন এই প্ৰিজনাৰ ভেনখনতে লৈ যোৱা হৈছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক হাফলং কাৰাগাৰলৈ লৈ যোৱা হৈছে আৰু এই মুহূৰ্তত হুজাই পাৰ হৈছে বাহন কেইখনে আমাৰ সতীৰ্থ সাংবাদিক বিশ্বজিৎ চক্ৰৱৰ্তীৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাইছে এক বিশাল কনভয়েৰে যাত্ৰা আৰম্ভ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এই দৃশ্যাংশ দেখুৱাইছো কোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো হুজাইৰ সতীৰ্থ সাংবাদিক বিশ্বজিৎ চক্ৰৱৰ্তীৰ সৈতে বিশ্বজিৎ মই আপোনাৰ কাষলৈ গৈছো দৃশ্যাংশ দেখুৱাওক বিশ্বজিৎ যদি সম্ভৱ বিশ্বজিতৰ কাষলৈ যাবলৈ চেষ্টা কৰি থাকিম বিশ্বজিৎ চক্ৰৱৰ্তী ইতিমধ্যে উপস্থিত আছে হুজাইত সবিশেষ বিস্তৃত খবৰ বিশ্বজিতে দেখুৱাই থাকিব বিশ্বজিৎ যদি সম্ভৱ আৰু অমৃত প্ৰভাক কটকটীয়া নিৰাপত্তাৰ মাজত শংকৰদেৱ নগৰ যে ৰাষ্ট্ৰীয় ঘাইপথত আছে লৈ যোৱা হৈছে কেমেৰা পাৰ্চন অমলেশ দেখাব সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত হুজাই শংকৰদেৱ নগৰৰ যি আৰক্ষী চকী আছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চাউনু মহন্তক যেহেতু বাক্সাত ৰখা হৈছে অমৃত প্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰ জ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত এই মুহূৰ্তত অমৃত প্ৰভা আৰু নিশ্চিত অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম ইতিমধ্যে অমলেশ আছে সমগ্ৰ দৃশ্য দেখা আছে এইগৰাকী গাড়ীত ইতিমধ্যে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক লৈ যোৱা হৈছে ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী এই গাড়ীত ইতিমধ্যে দুজনকৈ গাড়ী লৈ যোৱা হৈছে ইতিমধ্যে বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে পাৰ কৰি লৈ যোৱা হৈছে অমৃত প্ৰভা এবং শেখৰ জ্যোতি গোস্বামীক অমলেশ আছে যে সতীৰ্থ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম নিশ্চিতভাৱে আৰক্ষী উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে বিভিন্ন লোক এনেধৰণে এই কনভয়ৰ লগত ইতিমধ্যে ৰাওনা হৈছে ইতিমধ্যে দেখা গৈছে যে SP নগৰ গাড়ী আমি পৰিলক্ষিত হৈছোঁ ইতিমধ্যে বিশাল কনভয়ৰ মাজত পাৰ কৰা পৰিলক্ষিত হৈছে যি অমৃত প্ৰভা মহন্তই লগতে ইতিমধ্যে শেখৰ জ্যোতি গোস্বামী যি হাফলং অভিমুখে হুজাই জিলাৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত যি ৰাষ্ট্ৰীয় সড়ক আছে এই সড়কৰ পৰা হুজাই অভিমুখে ইতিমধ্যে বৃহৎ কটকটীয়া নিৰাপত্তাৰ মাজত ৰাওনা হৈছে নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিল বিশ্বজ্যোতি চক্ৰৱৰ্তীক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ দৃশ্যাংশ টাইম ইটৰ দৰ্শকসকলক দেখুৱাই থাকিম কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক ইতিমধ্যে হাফলং কাৰাগাৰলৈ লৈ গৈ থকা হৈছে বুলি প্ৰাথমিক সূত্ৰই তথ্য প্ৰকাশ কৰিছে ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ গাড়ীসমূহ ইতিমধ্যে পাৰ হৈছে হুজাইৰ ৰাজপথেৰে আৰু হুজাইৰ ৰাজপথৰ পৰা বাওঁফালে যিটো হাফলং যোৱা ৰাজপথ
সেই হাফলং যোৱা ৰাজপথেৰে বাহনসমূহে প্ৰৱেশ কৰিছে এইসমূহ দৃশ্যাৱলীৰ পৰা এটা কথা সুস্পষ্ট হৈ পৰিছে যে হাফলং কাৰাগাৰতেই ৰখা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত আৰু কিদৰে তীব্ৰ বেগেৰে কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে লৈ যোৱা হ'ল অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক সেই দৃশ্যাংশ দেখুৱাই আছোঁ কাৰণ বুধবাৰৰ দিনটোত এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল বুধবাৰৰ দিনটোত দেখিবলৈ পোৱা গৈছিল বাক্সাৰ যিখন জিলা কাৰাগাৰ বাক্সাৰ জিলা কাৰাগাৰলৈ 5 অভিযুক্তক লৈ যোৱা হ'ল এই 5 অভিযুক্তৰ ভিতৰত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ 2 গৰাকী দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশ এই 5 গৰাকীক বুধবাৰে লৈ যোৱা হৈছিল আৰু তাৰ পাছত এই বুধবাৰে বাক্সাৰ যিখন কাৰাগাৰ বাক্সাৰ এই কাৰাগাৰখনৰ সন্মুখত অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল বাক্সাৰ কাৰাগাৰখনৰ সন্মুখত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পাছত সম্প্ৰতি আজিকো প্ৰতি সমগ্ৰ বিষয়টোক লৈ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত 14 দিনৰ আৰক্ষীৰ জিম্মা শেষ হৈছে দুগৰাকীকৈ অভিযুক্ত অন্যতম দুগৰাকী অভিযুক্ত এই কাণ্ডৰ সেয়া হৈছে শেখৰ গোস্বামী অমৃতপ্ৰভা শেখৰ গোস্বামী আৰু অমৃতপ্ৰভাই ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে সেই য়ট পাৰ্টিটো আছিল জুবিন গাৰ্গৰ সৈতে শেষৰ সময়ছোৱাত সাগৰত সাঁতুৰিও আছিল শেখৰ গোস্বামীয়ে এনে কেতবোৰ ভিডিঅ' পাব্লিছ হৈছিল যিসমূহ টাইমিটৰ দৰ্শকসকলক আমি সবিস্তাৰে দেখুৱাইছিলোঁ সেই ভিডিঅ'সমূহ কাৰ মোবাইলত বন্দী হৈছিল জানেনে সেয়া হৈছে অমৃতপ্ৰভাৰ মোবাইলত অমৃতপ্ৰভাৰ মোবাইল ফোনত বন্দী হোৱা এই সমগ্ৰ দৃশ্যাৱলীৰ বাবে অমৃতপ্ৰভা গ্ৰেপ্তাৰ হ'ল আৰু তাৰ পাছতেই আজিৰ দিনটোত 14 দিনৰ আৰক্ষী জিম্মা শেষ হ'ল আৰু আৰক্ষী জিম্মা শেষ হোৱাৰ পাছতেই SITয়ে তেওঁলোকক পুৱাৰ ভাগতেই গুৱাহাটীৰ CJM আদালতত হাজিৰ কৰালে আৰু তাৰ পাছতে CJM আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁলোকক 14 দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু 14 দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছতে সকলোৱে ভাবিছিল যে অন্য 5 গৰাকী অভিযুক্তৰ দৰে এই 2 গৰাকী অন্যতম অভিযুক্তকো বাক্সালৈ প্ৰেৰণ কৰা হ'ব সকলোৱে চিন্তা কৰিছিল যদি বাক্সা নহয় তেনেহ'লে গুৱাহাটীৰ সীমান্তৱৰ্তী কোনো এখন জেল অথবা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ এই কেইখন জেলৰ ভিতৰতে হয়তো এই 2 গৰাকী অপৰাধীক ৰখা হ'ব 2 গৰাকী অভিযুক্তক ৰখা হ'ব এই কথা ইতিমধ্যে ঠাৱৰ কৰা হৈছিল কিন্তু এক প্ৰকাৰ আউট অফ সিলেবাছ কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া কেবাখনো জিলা পাৰ হৈ এতিয়া শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ইতিমধ্যে লৈ যোৱা হৈছে হাফলঙলৈ ইতিমধ্যে হুজাই পাৰ হৈছে এই মুহূৰ্তত হুজাই পাৰ হোৱাৰ দৃশ্যাংশ দেখুৱাইছোঁ হুজাই ৰাজপথৰ দুয়ো কাষে কটকটীয়া নিৰাপত্তা বেষ্টনী দেখুৱাইছোঁ আৰু আৰক্ষীয়ে ইতিমধ্যে তীব্ৰবেগী বাহনেৰে ইতিমধ্যে 2 গৰাকী অভিযুক্তক লৈ গৈছে সতীৰ্থ সাংবাদিক বিশ্বজিৎ চক্ৰৱৰ্তীয়ে সমগ্ৰ বিস্তাৰিত পৰিৱেশ এই মুহূৰ্তত দেখুৱাই আছে বিশ্বজ্যোতি চক্ৰৱৰ্তীয়ে সংগ্ৰহ কৰা প্ৰতিবেদনটো পুনৰ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু অমৃতপ্ৰভাক কটকটীয়া নিৰাপত্তাৰ মাজত শংকৰদেৱ নগৰ যে ৰাষ্ট্ৰীয় ঘাইপথত আছে লৈ যোৱা হৈছে কেমেৰা পাৰ্চন অমলেশ দেখাব সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত গোটেই শংকৰদেৱ নগৰৰ যি আৰক্ষী চকী আছে আৰক্ষী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চামনু মহন্তক যিহেতু বাক্সাত ৰখা হৈছে অমৃতপ্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত এই মুহূৰ্তত অমৃতপ্ৰভা আৰু নিশ্চিত অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম ইতিমধ্যে অমলেশ আছে সমগ্ৰ দৃশ্য দেখা আছে এইগৰাকী গাড়ীত ইতিমধ্যে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী এই গাড়ীত ইতিমধ্যে 2জন গাড়ী লৈ যোৱা হৈছে ইতিমধ্যে বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে পাৰ কৰি লৈ যোৱা হৈছে অমৃতপ্ৰভা এবং শেখৰজ্যোতি গোস্বামীক অমলেশ আছে যে সতীৰ্থৰ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম নিশ্চিতভাৱে আৰক্ষী উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে বিভিন্ন লোক এনেধৰণে এই কনভয়ৰ লগত ইতিমধ্যে ৰাওনা হৈছে ইতিমধ্যে দেখা গৈছে যে SP নগৰ গাড়ী আমি পৰিলক্ষিত হৈছোঁ ইতিমধ্যে বিশাল কনভয়ৰ মাজত পাৰ কৰা পৰিলক্ষিত হৈছে যি অমৃতপ্ৰভা মহন্তই লগতে ইতিমধ্যে শেখৰজ্যোতি গোস্বামী যি হাফলং অভিমুখে হুজাই জিলাৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত যি ৰাষ্ট্ৰীয় সড়ক আছে এই সড়কৰ পৰা হুজাই অভিমুখে ইতিমধ্যে বৃহৎ কটকটীয়া নিৰাপত্তাৰ মাজত
বাবাক কটকটীয়া নিৰাপত্তাৰ মাজত শংকৰদেৱ নগৰত যে ৰাষ্ট্ৰীয় ঘাইপথত আছে লৈ যোৱা হৈছে কেমেৰা পাৰ্চন অমলেশ দেখাব সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত উদয় শংকৰদেৱ নগৰৰ যি আৰক্ষী চকী আছে আৰক্ষী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে। ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চাউনু মহন্তক যিহেতু বাক্সাত ৰখা হৈছে অমৃত প্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত এই মুহূৰ্তত অমৃত প্ৰভা আৰু নিশ্চিত অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম। ইতিমধ্যে অমলেশ আছে সমগ্ৰ দৃশ্য দেখা আছে এইগৰাকী গাড়ীত ইতিমধ্যে অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে। ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী এই গাড়ীত ইতিমধ্যে দুজন গাড়ী লৈ যোৱা হৈছে। ইতিমধ্যে বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে পাৰ কৰি লৈ যোৱা হৈছে অমৃত প্ৰভা এবং শেখৰজ্যোতি গোস্বামীক। অমলেশ আছে যে সতীৰ্থৰ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। নিশ্চিতভাৱে আৰক্ষী উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে বিভিন্ন লোক এনেধৰণে এই কনভয়ৰ লগত ইতিমধ্যে ৰাওনা হৈছে। ইতিমধ্যে দেখা গৈছে যে SP নগৰ গাড়ী আমি পৰিলক্ষিত হৈছোঁ। ইতিমধ্যে বিশাল কনভয়ৰ মাজত পাৰ কৰা পৰিলক্ষিত হৈছে যি অমৃত প্ৰভা মহন্তই লগতে ইতিমধ্যে শেখৰজ্যোতি গোস্বামী যি হাফলং অভিমুখে হোজাই জিলাৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত যি ৰাষ্ট্ৰীয় সড়ক আছে এই সড়কৰ পৰা হোজাই অভিমুখে ইতিমধ্যে বৃহৎ কটকটীয়া নিৰাপত্তাৰ মাজত ৰাওনা হৈছে। নিশ্চিতভাৱে মহন্ত আৰু অমৃত প্ৰভাক কটকটীয়া নিৰাপত্তাৰ মাজত শংকৰদেৱ নগৰত যে ৰাষ্ট্ৰীয় ঘাইপথত আছে লৈ যোৱা হৈছে কেমেৰা পাৰ্চন অমলেশ দেখাব সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত উদয় শংকৰদেৱ নগৰৰ যি আৰক্ষী চকী আছে আৰক্ষী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে। ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চাউনু মহন্তক যিহেতু বাক্সাত ৰখা হৈছে অমৃত প্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত এই মুহূৰ্তত অমৃত প্ৰভা আৰু নিশ্চিত অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম। ইতিমধ্যে অমলেশ আছে সমগ্ৰ দৃশ্য দেখা আছে এইগৰাকী গাড়ীত ইতিমধ্যে অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে। ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী এই গাড়ীত ইতিমধ্যে দুজন গাড়ী লৈ যোৱা হৈছে। ইতিমধ্যে বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে পাৰ কৰি লৈ যোৱা হৈছে অমৃত প্ৰভা এবং শেখৰজ্যোতি গোস্বামীক। অমলেশ আছে যে সতীৰ্থৰ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। নিশ্চিতভাৱে আৰক্ষী উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে বিভিন্ন লোক এনেধৰণে এই কনভয়ৰ লগত ইতিমধ্যে ৰাওনা হৈছে। ইতিমধ্যে দেখা গৈছে যে SP নগৰ গাড়ী আমি পৰিলক্ষিত হৈছোঁ। ইতিমধ্যে বিশাল কনভয়ৰ মাজত পাৰ কৰা পৰিলক্ষিত হৈছে যি অমৃত প্ৰভা মহন্তই লগতে ইতিমধ্যে শেখৰজ্যোতি গোস্বামী যি হাফলং অভিমুখে হোজাই জিলাৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত যি ৰাষ্ট্ৰীয় সড়ক আছে এই সড়কৰ পৰা হোজাই অভিমুখে ইতিমধ্যে বৃহৎ কটকটীয়া নিৰাপত্তাৰ মাজত ৰাওনা হৈছে। নিশ্চিতভাৱে মহন্ত আৰু অমৃত প্ৰভাক কটকটীয়া নিৰাপত্তাৰ মাজত শংকৰদেৱ নগৰত যে ৰাষ্ট্ৰীয় ঘাইপথত আছে লৈ যোৱা হৈছে কেমেৰা পাৰ্চন অমলেশ দেখাব সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত উদয় শংকৰদেৱ নগৰৰ যি আৰক্ষী চকী আছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে। ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চাউনু মহন্তক যিহেতু বাক্সাত ৰখা হৈছে অমৃত প্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত এই মুহূৰ্তত অমৃত প্ৰভা আৰু নিশ্চিত অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম। ইতিমধ্যে অমলেশ আছে সমগ্ৰ দৃশ্য দেখা আছে এইগৰাকী গাড়ীত ইতিমধ্যে অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে। ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী এই গাড়ীত ইতিমধ্যে দুজন গাড়ী লৈ যোৱা হৈছে। ইতিমধ্যে বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে পাৰ কৰি লৈ যোৱা হৈছে অমৃত প্ৰভা এবং শেখৰজ্যোতি গোস্বামীক। অমলেশ আছে যে সতীৰ্থৰ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। নিশ্চিতভাৱে আৰক্ষী উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে বিভিন্ন লোক এনেধৰণে এই কনভয়ৰ লগত ইতিমধ্যে ৰাওনা হৈছে। ইতিমধ্যে দেখা গৈছে যে SP নগৰ গাড়ী আমি পৰিলক্ষিত হৈছোঁ। ইতিমধ্যে বিশাল কনভয়ৰ মাজত পাৰ কৰা পৰিলক্ষিত হৈছে যি অমৃত প্ৰভা মহন্তই লগতে ইতিমধ্যে শেখৰজ্যোতি গোস্বামী যি হাফলং অভিমুখে হোজাই জিলাৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত যি ৰাষ্ট্ৰীয় সড়ক আছে এই সড়কৰ পৰা হোজাই অভিমুখে ইতিমধ্যে বৃহৎ কটকটীয়া নিৰাপত্তাৰ মাজত ৰাওনা হৈছে। নিশ্চিতভাৱে মহন্ত আৰু অমৃত প্ৰভাক কটকটীয়া নিৰাপত্তাৰ মাজত শংকৰদেৱ নগৰত যে ৰাষ্ট্ৰীয় ঘাইপথত আছে লৈ যোৱা হৈছে কেমেৰা পাৰ্চন অমলেশ দেখাব সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত উদয় শংকৰদেৱ নগৰৰ
যি আৰক্ষী চকী আছে আৰক্ষী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে। ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চাউনু মহন্তক যিহেতু বাক্সাত ৰখা হৈছে, অমৃত প্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত এই মুহূৰ্তত অমৃত প্ৰভা আৰু নিশ্চিত অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম। ইতিমধ্যে অমলেশ আছে, সমগ্ৰ দৃশ্য দেখা আছে। এইগৰাকী গাড়ীত ইতিমধ্যে অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে। ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী, এই গাড়ীত ইতিমধ্যে দুজন গাড়ী লৈ যোৱা হৈছে। ইতিমধ্যে বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে পাৰ কৰি লৈ যোৱা হৈছে অমৃত প্ৰভা এবং শেখৰজ্যোতি গোস্বামীক। অমলেশ আছে, যে সতীৰ্থ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। নিশ্চিতভাৱে আৰক্ষী ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে বিভিন্ন লোক এনেধৰণে এই কনভয়ৰ লগত ইতিমধ্যে ৰাওনা হৈছে। ইতিমধ্যে দেখা গৈছে যে SP নগৰ গাড়ী আমি পৰিলক্ষিত হৈছোঁ। ইতিমধ্যে বিশাল কনভয়ৰ মাজত পাৰ কৰা পৰিলক্ষিত হৈছে, যি অমৃত প্ৰভা মহন্ত লগতে ইতিমধ্যে শেখৰজ্যোতি গোস্বামী যি হাফলং অভিমুখে হোজাই জিলাৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত যি ৰাষ্ট্ৰীয় সড়ক আছে এই সড়কৰ পৰা হোজাই অভিমুখে ইতিমধ্যে বৃহৎ কটকটীয়া নিৰাপত্তাৰ মাজত ৰাওনা হৈছে। নিশ্চিতভাৱে মহন্ত আৰু অমৃত প্ৰভাক কটকটীয়া নিৰাপত্তাৰ মাজত শংকৰদেৱ নগৰ যে ৰাষ্ট্ৰীয় ঘাইপথত আছে লৈ যোৱা হৈছে। কেমেৰা পাৰ্চন অমলেশ আছে, অমলেশে দেখাব সামগ্ৰিক দৃশ্য। এই মুহূৰ্তত দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত হোজাই শংকৰদেৱ নগৰৰ যি আৰক্ষী চকী আছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে। ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চাউনু মহন্তক যিহেতু বাক্সাত ৰখা হৈছে, অমৃত প্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ মাজত এই মুহূৰ্তত অমৃত প্ৰভা আৰু নিশ্চিত অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম। ইতিমধ্যে অমলেশ আছে, সমগ্ৰ দৃশ্য দেখা আছে। এইগৰাকী গাড়ীত ইতিমধ্যে অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে। ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী, এই গাড়ীত ইতিমধ্যে দুজন গাড়ী লৈ যোৱা হৈছে। ইতিমধ্যে বিশাল কনভয়ৰ মাজেৰে ইতিমধ্যে পাৰ কৰি লৈ যোৱা হৈছে অমৃত প্ৰভা এবং শেখৰজ্যোতি গোস্বামীক। অমলেশ আছে, যে সতীৰ্থ কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। নিশ্চিতভাৱে আৰক্ষী ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত